ঐ ভেলপুনা বল বল সোনকালে বল ঘৰলৈ উভতি আহিব লাগিব না আকৌ ভাত থালি খাবলৈ একদম সময়ত পাবই লাগিব নহলে ঠাণ্ডা হলে ভাতবোৰ খাবলৈ বৰ বেয়া লাগে ও পাপা মোক কুকুৰি পেকেট এটা কিনি দিবা দেই বহুত দিনৰ পৰা কুকুৰি খাবলৈ মন গৈ আছে ঐ ভেলপুনা চা গেন্ধেলাবোৰকো খাবি দেই প্ৰথমতে আহিছোহে ওলাই পেলাই ইটোলৈকে সিটোলৈকে কৈ নাথাকিবি তোক মই নানো বুলি কৈছিলো নে নাই তই নিজেহে পকৰতে ওলমি আহিছ যাওঁ বুলি এতিয়া দোকানত গৈ ইটোলৈকে সিটোলৈকে কবি তাৰপৰা ববুকু এটা দি দিম হাগি যাবিকে বেছি অকমান তুমি একো এটা কিনি দিয়া 5 টকীয়া কুকুৰি এটা কিনি দিলেনো কি হ'ব বাপেৰৰ মূৰাডাল হ'ব বল এতিয়া সোনকালে যদি কিবা কিনিব লাগে ঘৰলৈ উভতি যাগে যা কিনিবা আইও ৰবা মোক অকলে অকলে ভয় লাগে এইখিনি পৰা উভতি যাবলৈ ইমানটো পালোহি এইখিনি পৰা কেনেকৈ উভতি যাওঁ অকলে অকলে ও দেতা দিয়া না 10 টকা এটা কিবা এটা খাবলৈ মন গৈছে কুকুৰি খাবলৈ মন গৈছে দিয়া না চিপছ আৰু কুকুৰি ঐ ল'ৰা সেইবোৰ খালে বেয়া বুলি জাননে নাই তোক মই কৈছো নাই আগতে সেইবোৰ খালে কিডনী বেয়া হয় বুলি সদায় খালেহে বেয়া কিবা বহুত দিনৰ মূৰত এদিন খালে একো নহয় সব লাচলে খাইছোন বহুত দিনৰ মূৰত এদিন খালেও খোৱা সদায় খালেও খোৱা পেটলৈতো যাব বেছি কৰা আকৌ তুমি ফুচকি বা আকৌ খুজিলে একদম পটককে দি দিয়া 100 টকা মই 10 টকাই খুজিছো 10 টকা এটা দিবও নোৱাৰা ফুচুকি বা আকৌ কলেজলৈ যায় তই কলেজলৈ যোৱা নাই নহয় তই স্কুলহে যাও সৰু ল'ৰা এতিয়া তোক কিহৰ পইচা লাগে ও দেতা মোক ফৰ্ম ফিলআপ হ'ব আৰু সেই 3 দিনৰ পাছত মোলে 1000 টকা এটা থৈ দিবা দেই ফৰ্ম ফিলআপত 1000 টকা ল'ব ফৰ্ম ফিল আপ হলেই মানে পৰীক্ষা পালেহি পঢ়া শুনাচোন কৰা দেখাই নাই তই ওলোতলৈকে ঘূৰি ফুৰাই দেখোচোন কলেজৰ পৰা আহি ইমান দেৰিকে পাৰহি ৰাতিপুৱা হলে কলেজলৈ যাওঁ এদিন ক্ষতিও নকৰ পঢ়া শুনা কৰিছ নে নাই নে পইচাহে দিম মই কৰিছো কেলে নাই কৰা কলেজলৈ নগলে নহব কাৰণেহে কৈছো হ'ব দিয়া মই যাওঁ এতিয়া দেৰি হ'ব নহলে ছোৱালী ৰচোন কি দেতা তোক গাড়ীত দিবলৈ পইচা নালাগে নি তই আজি বহুত দিনৰ পৰা মোক পইচা খোজা নাইচোন গাড়ীত দিবলৈ কেতিয়াবাহে লৈ যাওঁ তাকো মই নিজে দিলেহে পইচা নালাগে নেকি লৈ যা 200 টকা এটা তাইক আকৌ উপজাচি পইচা দিব মই 10 টকা এটা খুজিলে মোক 10 টকা এটা দিব নোৱাৰে নালাগে দেতা মোৰ ওচৰত পইচা আছে মায়ে দিয়ে নহয় তুমি নিদিলে সেইটো কাৰণে তোমাৰ পৰা নোখোজো হ'ব দিয়া মই যাওঁ ফুচকি বা ৰচোন তই 200 টকাটো দেতা পৰা লৈ পেলাই তই মোক দি দেচোন দেতাই মোক 10 টকা এটাও নিদিয়ে মই 10 টকা এটা খুজি আছো কুকুৰি খাবলৈ নিদিয়ে মোক দেতাই 10 টকা এটা মই আকৌ কেনেকৈ দিম তই নিজে দেতাক খুজি ল বৰ হাৰামি ছোৱালী দে তই ফুচকি বা চাই ল'ম তোক মই কি হ'ল আকৌ মুখখন ফুলাই পেলাই মোৰ ফালে আহিলি যে নেপাও বুলি ক'লো নাই মই তোক নেমাটো যোৱা মই তোমাক বহুত বেয়া পাইছো তুমি মোক 10 টকা এটা দিবও নোৱাৰা নিদিওতো সেইবোৰ বস্তু খালে ভাল নহয় ভাল হোৱাতেন বেলেগ কথা আছিলে ঐ ল'ৰা শুনচোন কথা এটা কিনো মা ঐ ল'ৰা মোৰ ভাগৰ সেই চেনেলটোত ইউটিউবৰ কি চেলেঞ্জ নাই কৰানো মানে সেই এটা কৰিম বুলি ভাবিছো বহুত দিন হ'ল যে এইটো চামচাতে মাক কম কুৰকুৰি চেলেঞ্জ কৰিবলৈ তেতিয়া যে ঢেৰ খাবলৈ পাম দেতাক ক'ব নোৱাৰি খালি দেতাই নিদিব নহ'লে ঐ ক আকৌ কি চেলেঞ্জ কৰিলো আৰু কি নাই কৰা কৰিবলৈ কি আছে মা কৰোঁতেতো ঢেৰ কিবা কিবি কৰিলোঁ আমি চিপছৰ চেলেঞ্জ কৰিলোঁ চিকেন কৰিলোঁ গাহৰি ভাত কৰিলোঁ তাৰপিছতে কঁঠালৰ কৰিলোঁ পিজ্জা কৰিলোঁ কণী চেলেঞ্জ কৰিলোঁ মেগী চেলেঞ্জ কৰিলোঁ আৰু ঢেৰ চেলেঞ্জ কৰিলোঁ কিন্তু এটা চেলেঞ্জহে নাই কৰা কি আকৌ সেইটো চেলেঞ্জ মাক কুৰকুৰি চেলেঞ্জ নাই কৰা নহয় আমি কুৰকুৰি চেলেঞ্জকে কৰিব পাৰোঁ হয় নেকি এই কুৰকুৰিটো ভাল হ'ব জানো খাবলৈ বেলেগ মজা লাগিব মা কুৰকুৰিটো আনিম তাত পিয়াজ অলপমান কাটি দিম জলকীয়া অলপমান কাটি দিবা ধনিয়া অলপমান কাটি দিবা বেলেগ টেষ্টি লাগিব একদম মছলা অলপমান চাট মছলা অকণমান দি দিম বেলেগ টেষ্টি লাগিব এইটো বতৰত খাই আৰু লগতে নেমু অকণমান চেপি দিব লাগিব মোৰ যে লোভৰ পানী পৰিয়ে গ'ল তেনেকৈ খাবলৈ কিন্তু বৰ ভাল লাগিব হয় তই তেন্তে এটা কাম কৰ দেউতাৰক লৈ পেলাই দোকানৰ পৰা কুৰকুৰি পেকেট কেইটামান লৈ আগে যা আজি কুৰকুৰি চেলেঞ্জকে কৰিম দেউতাক যদি কওঁগৈ দেউতাক ডাইৰেক্ট নালাগে বুলি ক'ব নাই দেউতাক ক'ব নোৱাৰি মই অকলে যাব লাগিব বলিন্দাৰ লগত মিলি কৰিব লাগিব কি হ'ল কি ভাবিছ তই মা দেউতা অকণমান শুইছে আগফালে তুমি দেউতাক ক'ব নালাগে আমি সেইটো চেলেঞ্জ কৰিম বুলি মই যাওঁ সেই বলিন্দাক মাতি আনিমগৈ তাৰপিছত বলিন্দাই মই কুকুৰি কিনি লৈ আহিম তুমি মোক পইচাটো দি দিয়া পাৰিবি জানো তই অকলে মই অকলে নাযাওঁ নহয় বলিন্দাও যাব আৰু দেউতাক ক'বলৈ হ'লে দেউতাই জিতি গাবহে তুমি কৰিবই নোৱাৰিবা ভিডিঅ' বনাবই নোৱাৰিবা তাহানি নোকোৱাই ভাল পিছত গম পাবই ন হয় নেকি তেন্তে মই পইচাটো আনি দিওঁ তই যা তেন্তে বলিন্দাক কবিগে য়েছ হৈ গ'ল দেউতাক এতিয়া দেখুৱাই খাম দেউতাই মানা কৈছিলে নহয় পইচা 10 টকা নিদিছিলে এতিয়া আহি গ'ল আৰু চোলা খুলি উহু আহা কৰি থকা দিন গেলা গৰম দেউতা পুৰা গুগুৱাই শুই আছে পলোৱাহে কথা পেন খোলা বুদুকন কলৈ যাওঁ এইফালে মই বলিন্দাৰ ওচৰলৈ যাওঁ তাৰপিছত আমি দোকানলৈ যাম পেন খোলা ভালেই হ'ল তোক ৰাস্তাতে লগ পালোঁ
ঐ পেনকুলা আজি আমাৰ মায়ে সেই মা ভাগৰ ইউটিউব চেনেলটোত ভিডিঅ' বনাব চেলেঞ্জৰ ভিডিঅ' কি চেলেঞ্জ কৰিম গম পালা আজি কুৰকুৰি হয় নেকি ভালেই দে মই আকৌ তোচলৈ ওলাইছিলো তই যা তেন্তে মই ঘৰলৈকে যাওঁগে হেই তই ঘৰলৈ কেলে যাবি আকৌ তই মোৰ লগত ব'ল আকৌ মই আকৌ কি কৰিম তোৰ লগত গৈ হ'ব পেনকুলা তই বেছি কৰিব নালাগে ব'ল তাক যেনিবা একদম নকমে চেলেঞ্জ কৰিছো আমি তাক যেনিবা নামাতিমে ভিডিঅ' চেলেঞ্জ ভিডিঅ' কৰিবলৈ বল বল কুৰকুৰি কিনি একদম কুৰকুৰি চেলেঞ্জ কৰিম আজি মজা লাগিব তই মই তাৰপিছত ভেলুৱা চাগে আহিবই ন বতাটো গোন্ধ পাবই নাক দীঘল যিহে তাৰপিছত বলিন্দা থাকিব মা দেউতা নাখাব চবে মিলি খাম হয় নেকি বল তেন্তে বলিন্দা পুতু আৰু আমাৰ পেনু আইঅ কিনো নামবোৰ দি মাতি থাকে ভাল নামেইতো দিছো পেটু বুলি মতা নাই নহয় মাছৰ পেটু সেইটো হয় বাৰু কোৱাচোন কি সকামত আহিলা নহয় মানে বলিন্দা আজি মানে মা চেনেলটোত ভিডিঅ' বনাব লাগে চেলেঞ্জৰ ভিডিঅ' পইচা দি পঠাইছে মায়ে কুৰকুৰি কিনিবলৈ কুৰকুৰি চেলেঞ্জ হ'ব আজি পিঁয়াজ নহৰু চব কাটি পেলাই কুৰকুৰি দি খাম আমি হয় নেকি মজা এই গেলা গৰমত খাই বেলেগ মজা লাগিব জ্বলা দি ব'লা তেন্তে ৰৈ নাথাকো ৰ'বা চাৰ্টটো পিন্ধি আহোঁ পিছকে ভাইটি আছে নে আছে যদি ভাইটিকো লৈ যাওঁ নাই ভাইটি নাযায় ভাইটি শুলে পুতুকণ বলিন্দা যে ল'ৰাটো অনবৰতে শুয়ে থাকে হয়নে কোননো এই তেজ খোৱা গালে ইমানকে খাই জানো সদায় সদায় বজাৰ কৰিয়ে থাকিব লাগে পকেট খালী হৈ গৈছেগে তোমাৰ নিজৰ পেটটোলৈকে চোৱা তুমি কিমান খোৱা তুমিয়ে বেছিকে খোৱা চবতকে আমি আকৌ নিজে ঘটিছো কাৰণে নিজে খাইছো তোৰ পইচা খোৱা নাই নহয় তোৰ ইমান গা পুৰিবলৈ জ্বলিবলৈ আইঅ তুমি সুধিছা কাৰণেহে কৈছো কিবা তইতো আগলৈ চাকৰি তাকৰি পালে ঘৈণীয়ে আনিলে চাগে নাচাবিয়ে আমাক তোক এতিয়া যিমান গালে গালে খুৱাইছো সেইকাৰণে ইমানবোৰ বস্তু আনিলা 5 টকীয়া চিপছৰ পেকেট এটা কিনি দিব নোৱাৰিলা বেঙেনা আনিছো ফ্ৰাই কৰি খাবি চিপছৰ নিচিনাকে হ'ব নহয় পুতুকণ 20 পেকেট লৈ লৈছো ব'লা আৰু বেছিকে নলওঁ আৰু দেই এইবোৰ বেছিকে খোৱাটো ভাল নহয় বলিন্দা বহুত দিন খোৱা নাই 5-6 মাহ মান কিজানি খোৱা নাই একদম এই চিপছৰ চেলেঞ্জ যেতিয়া কৈছিলো তেতিয়াই খোৱা একো নহয় ইমান দিনৰ মূৰত এদিন খালে হয় নেকি বাৰু দিয়া আজি খোৱা বাৰু কিন্তু আকৌ এবছৰ মানলে নাখাবা তেজ খোৱা মেয়া যাব নালাগে পেন পেনাই কিন দিম এইখনে ভেলঙৰ দোকানতে কুকুৰ পেকেট এটা কিন দিম ব'ল 5 টকীয়া এইকেইটাচোন পেটু কম হত ব'লা তেন্তে গৈ থাকো ৰ গৈ নাথাকিবি মোৰ ফালে চাচোন পিছফালে চাওঁ কি লৈছ তহঁতি আইঅ পেটৰ বৰ্তা আপুনি ক'ৰ পৰা ওলালেহি পেটুকন কেলে বজাৰলৈ তইহে আহিব পাৰ নেকি ময়ো আহিছিলো বজাৰলৈ 1 মোনা লৈ লৈছো দেখিছা নাই তই দেখিছ জানো ইমান সোপা বস্তু আজিলৈকে নাই মই কেতিয়াও দেখাই নাই আপোনাৰ বেগতহে দেখিছো ইমান গাল বস্তু হ'ব পেটুকন তই বেছি কথা কৈ থাকিব নালাগে মাছৰ পেটু কহাদি কাঢ়ি পেলাম সেইগাল কি লৈ লৈছ পেটু আদা সেই চেলেঞ্জ এটা হ'ব আজি তাকে সেই পেকেট অলপ লৈ লৈছো হয় নেকি কিহৰ পেকেট দেখাত কুকুৰ পেকেট নিচিনা লাগিছে কুৰকুৰি পেকেটে কুৰকুৰি চেলেঞ্জ পুতুকণ তহঁতৰহে ভাল আৰু দেই যি মন যায় তাকে খাব পাৰ মোক যে পাপাই একো এটা কিনি নিদিয়ে জহনি যোৱা ফাটৰকে দিম কাটৰকে উঠিব মই এতিয়া কৈছিলো না তোক 10 পেকেট কুকুৰি কিনি দিম বুলি আহিছিলোচোন দোকানখনলৈ এতিয়া পেটুকণ্টক দেখি গলো চেলেঞ্জ কৰিব যেতিয়া এতিয়া নিকিনিলেও হ'ব আমি তাতে খামগে গৈ দুইটাই মই নাজানো দেই পেটু আদা সেই পুতুকণৰ মাকেহে এইবোৰ হেৰি আমাইছে আপুনি যাব আৰু খাবলৈ দিলে বাৰু ল'বই এনেও আপুনি যায়েই আৰু মইতো গম পাইছিলো সেইকাৰণে ধৰিয়ে থৈছিলো বোলো পেটুৱা বৰ্তাই লেটিনৰ সেই কুমুদত বহি থাকিলেও গোন্ধ পাব আমাৰ ঘৰত কিবা বনালে ব'লা বলিন্দা যাবি দে ভেলুৱা অকমান সময় পাছতে ষ্টাৰ্ট হৈ যাব আৰু যাবি দে নহয় পকৰতে গৈছো ব'ল বেগটো ফাউচকে থৈ পেলাই তহঁতক হ'লে লমাৰিব লাগিব নহ'লে খাই শেষ কৰি দিবি তহঁতি বটি পৰি গলোগে টোপনিয়াই ৰাম আপোনাৰ ইমান টোপনি ধৰিছেনে চোফাখনৰ পৰা লুটি খাই পৰি গৈছেগে টোপনি ধৰিলে গুচি গলো গমেই নাপালো বিচুতি আৰু মানে কৈছো নহয় শুই উঠিছিলেহে আকৌ ইমান মৰ টোপনি আহিলেই টোপনি আৰু যেতিয়া তেতিয়া আহে দিয়াচোন ল'ৰা কলৈ গ'লে 10 টকা এটা বিচাৰিছিলে তুমি দিলা নেকি বাৰু এই কুকুৰি চুকুৰি খাবলৈ 10 টকা নহয় কেইটকামান হকে দিলো আজি বোলে সেই মই বোলো কি চেলেঞ্জ নাই কৰা মোৰ চেনেলত সি ক'লে বোলে কুৰকুৰি চেলেঞ্জ সেইকাৰণে বোলো যা কুৰকুৰিকে পেকেট মানকে লৈ আগে চেলেঞ্জটো আজি কুৰকুৰিয়ে হৈ যাওক আৰু বহুত দিন ভ্লগ এটা বনোৱাও নাই তুমি মানে মই কৈছো নহয় মই তাক বাৰে বাৰে হাক দি পেলাই তাক মনালো তুমি হবলা দি দিলা সেইবোৰ খালে কিমান বেয়া তুমি জানানে নাজানা বাৰু হয় নেকি নাজানো নহয় মই বাদ দিয়া আৰু গম পাইছা তোমাক কথা কোৱাতকে আৰু নোকোৱাই ঠিক আছে সেইবোৰ খাই যেতিয়া বেমাৰ হ'ব তেতিয়া গম পাবা পিছে কাইটি পিছফালেদি কেলে সোমালো বা আগফালে কেলে নোসোমালো দেউতা শুই আছে দেউতাই গম পাবলৈ হ'লে মোকে গালি পাৰিব সেইকাৰণে মা ওচৰলৈ আহিছো প্ৰথমে মা আগফালে মই বহি আছো কাৰণে সি পিছফালে সোমাইছে দেখিছা ল'ৰা তোক মই কি কৈছিলো তই যে কথা ক'লে অকণো নুশুন মাহে কৈছিলে কিবা আনিবলৈ মই কোৱা নাই নহয়
কথা কবলৈ আহিছ তই হে মাৰে কৈছিলে মাৰে ক'লে কি গু খাবলৈ ক'লে গু খাবি নেকি তই ঐ বাবুলদা কি হ'ল পানী উতলা দি মূৰটো উতলি আছে যে আপোনাৰ আজি বলিন এইবোৰ কুৰকুৰিবোৰ খালে ভাল নেকি বাৰু সৰু ল'ৰা ছোৱালীয়ে পেটৰ কাৰণে জম বেমাৰৰ জম তাৰ উপৰি আকৌ সি চেলেঞ্জৰ নামত মাকক সেই ফুচুলাই সেই কুৰকুৰি পেকেট এগাল আনিছগে আৰু তই কম নে তইতো জানিব লাগে সৰু ল'ৰা ছোৱালী এইবোৰ যে খাব নালাগে সেইটো হয় বাৰু মই জানো কিন্তু সি ক'লে মই বোলো হ'ব দিয়া বোলে 6 মাহমান খোৱা নাই এবছৰ 6 মাহমান মই বোলো হ'ব এদিন খালে একো নহয় ইমান দিনৰ মূৰতহে খাম এদিন একো নহয় তোৰ মোৰতো একো নহয় তোৰ মোৰতো ভাঙি মই কাহানিবা এইবোৰ অদৰকাৰী বস্তুবোৰ খাবলৈ বিচাৰি থকা নিজেতো বেয়া হবি লগতে পেন খোলা ভেলুৱা সিহঁতকো বেয়া কৰিবি আইও হ'ব মই পেন খোলাক মাতি আনিছো হয় বাৰু কিন্তু ভেলুৱা নিজে আহিছে হ'ব দিয়ক আৰু কুৰকুৰি পেকেট খালে বেয়া নহয় এতিয়া আনিলো যেতিয়া আৰু খাবতো লাগিবই ঘূৰাইনো ক'ত দিবগে খুৰা এদিনহে খাম আজিৰ পৰা আকৌ নাখাওঁ বৰ্তা আজিহে খাম বহুত দিনলৈ নাখাওঁ আকৌ দেউতা আজি খাম আকৌ এবছৰলৈ নাখাওঁ সঁচাকে কৈছো শপত তোৰ কথা আৰু বালিত মোটা একে কথা হ'ল নে ফালিলি নে কুৰকুৰি বনালি নে মই পুৰা এক ঠেলা হাগি পেলাই পেট খালী কৰি আহিছো আইও এইজন আৰু এখুব চোকা পেটুৱাৰ দা বাবুলদা খাবলৈ নিদিওঁ বুলি কৈছে কুৰকুৰি খালে বোলে বেয়া হয় নেকি নেখাওঁ নেকি তহঁতি দে মোনাটো দে মই লৈ যাওঁগে তেন্তে নেলাগে এইবাৰ আনিলো যেতিয়া চেলেঞ্জটো এবাৰ কৰো আৰু আজিৰ পৰা নাখাওঁ খালি হ'ব আৰু দিয়ক বাবুলদা এইবাৰ আনিলে যেতিয়া খওক আৰু বহুত দিনলৈ নাখায় ইহঁতি হ'ব দে আনিলি যেতিয়া খাগে যা আৰু কিন্তু বেছিকে নাখাবি দেই ল'ৰাহঁত গোটেইকেইটাকে কৈছো আৰু এটা কথা আজিৰ পৰা কিন্তু বহুত দিনলৈ খাবলৈ নাপাওঁ এবছৰ মানলৈ কেনেবাকে যদি নামো লওঁ নহয় চাবি কিন্তু দগৰি পেলাম আইও হ'ব দিয়া দেউতা নলওঁ নাখাওঁ হ'ব বল খাওঁগে মোৰ পেট একদম খালী হৈ গ'ল কৰকৰাই গৈছে একদম নিগনিয়ে মাতি গৈছেগে ভোক লাগি গৈছেগে হাগি আহিছো যে মই তেন্তে কেমেৰাটো ষ্টাৰ্ট কৰি দিওঁ আপোনালোকে সেই যা যোগাৰবোৰ কৰকগে আৰু বাহিৰতে ভাল হ'ব টেবুল চকী নি লওঁ ব'লক বলিন কাম হলিয়া আকৌ পেকেট সোপা ৰ'ব আকৌ মেইন মানুহ পোৱাহিয়ে নাই নহয় মোৰ যা দেখি খাওঁ লাগিছে মোৰ যে আৰু খাওঁ লাগিছে দেই অথনিয়া হাগি আহিলো পুৰা পেটে কৰকৰাই আছে ৰাম ভাত পানী খাই আহিব লাগিছিলে আকৌ পেটুৱা বৰ্তা ধেৰ নাই নহয় 20 পেকেটহে আনিছো তেজ খোৱা কামটো আনিছ 20 পেকেটে কাম একত দিবলৈ হ'ব মোৰ নাকৰ ফুটাটো নোজোৱে আপুনি ইমান খাবনে সৰু ল'ৰা ছোৱালীয়ে খাই কিবা ইমানকে কুৰকুৰি চিপছ আপুনি ডাঙৰ মানুহটো ইমানকে খাব নেকি তেজ খোৱা মোকনো ক'ত ডাঙৰ মানুহ দেখিছে মই সৰু মানুহে হ'ব ৰ'ব পেটুৱাৰ দা কি কৰে নবৈ ক'বহি আৰু দেই মই নাজানো পাই 20 পেকেটহে আনিছো মানুহচোন ধেৰ হ'ল হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ভলগ বাসন্তী আৰু কিটচেন আৰু চেলেঞ্জলৈ ৱেলকাম কোৱা কাৰণ ল'ৰা ছোৱালী পটাপট খোৱা খাবলৈ দেৰি হৈছে তেন্তে গাইজ দেখিছানে বাৰু আপোনালোকে আজি আমি কৰিম কুৰকুৰি চেলেঞ্জ এইবোৰ বস্তু সৰু ল'ৰা ছোৱালীয়ে খালে বেয়া কিন্তু দেই আপোনালোকে নেখাব কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটা এবছৰমান খোৱা নাই সেইকাৰণে এদিন খাম বুলি ভাবিছে আৰু মই বোলো কিনো ৰখাই থাকিম ল'ৰা ছোৱালীয়ে মন কৰিছে এবাৰ খাওক আৰু কিন্তু আকৌ এবছৰলৈ বন্ধ কৰিম গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক আকৌ খাবলৈ নিদিব এইবোৰ একদম বেয়া বস্তু তেন্তে আপোনালোকে ভলগটো চাই থাকিব আৰু চেলেঞ্জটো আৰম্ভ কৰিমেই এতিয়া নব বিছে এতিয়া চেলেঞ্জটো কেনেকৈ কৰা যাওক গোটেই সোপা বাকি দিওঁ নে 20 পেকেটহে বহুতো নাই 10 টকীয়া পেকেটহে হয় নেকি আজি তেন্তে বেলেগ প্ৰকাৰে কৰিব লাগিব নহ'লে এটা কাম কৰা টেবুলখনৰ ওপৰত গোটেই চিপছ পেকেটবোৰ পেকেট কৰি পেলাই উলিয়াই দিওঁ তাৰপিছত আৰু তাৰ পৰা যোনে যে পেকেট খাব পাৰে আৰু সেইটোৱে ভাল হ'ব মোৰ মতে তেনেকে কৰা যাওক নে কি নব ভাল হ'ব টেবুলত উলিয়াই দে মোৰতো একদম মোকাই ভৰাম গোটেই পেকেট মই খাম সেইটোৱে ভাল হ'ব তেন্তে পেকেটবোৰ উলিয়াই দে বলিন গোটেইবোৰ 20 পেকেট তাৰপিছত আৰু যোনে যে পেকেট খাব পাৰে আৰু খাব আৰু উলিয়াই আক্ৰমণ কৰি দিওঁ ৰ'ব নাই হোৱা নবৰ হেৰিবিলাক কৈ লওক আকৌ ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক তেন্তে ৰাইজ দেখিছেনে বাৰু আপোনালোকে আমাৰ 20 পেকেট কুৰকুৰি আছে আৰু যোনে যিমান খাব পাৰে আৰু টেবুলৰ ওপৰৰ পৰা আৰু যোনে জিকিব তাক দিয়া হ'ব 100 rupees প্ৰাইজ মনি 100 not 500 কৈ দে মছলি তেতিয়া ভাল লাগিব নাই পাই ইমান দিব নোৱাৰি ইমান পইচা নাই নহয় হ'ব নাই যদি 100 টকাই চলিব মই পামিনো ভেলপু না ভালকে খাবি দেই তই নহ'লে মই জিকিলে হ'ব পুৰা 100 টকা পাই যাম ৰাতিকে 20 টকা সেই গাহৰি 20 টকা লোকেল মুৰ্গী 20 টকা ব্ৰইলাৰ তাৰপিছতে 20 টকা আকৌ ছাগলী পুৰা লৈ আহিম আৰু 100 টকা মিল যাব আইও ৰাম পপা তুমিও মানে আৰু দেই ঠিক আছে তেন্তে আৰু সব উলিয়াই দিওঁ ইয়াৰ পৰা কাৰ্টুনৰ পৰা বস হৈ গ'ল পুৰা দেখি লোভনীয় হৈছে কিন্তু দেই
হেৰি আহক আকৌ কেমেৰা ধৰিবলে নেখাই দবই বাৰু কেমেৰাটোকে ধৰি দিয়কহি কি বস্তু বুজা খাবলৈ আনিছা আৰু দেই সঁচাকে আৰু দিয়া ধৰি দিছো আজিৰ পৰা কিন্তু মই এইবোৰ বস্তু আনিলে মই একো কেমেৰা চেমেৰা ধৰিবলৈ নাই কিন্তু কৈ দিছো হ'ব দে তই বেছি লেপলেপাই থাকিব নালাগে বাবুল নিজে একো নাখাই নবই হোলী কাৰণে এতিয়া সেই গোটেইটো চেপেটা নাই গাত মাংস চাংস শাককেইডাল লৈ পেলাই ওলমি আছ চাচোন মই সৰুতে খালো কাৰণে এতিয়া নুদুকা পুতুকাটো গোটেইটো দেখিবলৈ কি ধুনীয়াটো হ'ব দে পেটুৱা তুই ইমান নুদুকা পুতুকা হৈছ কি হ'ল আৰু অলপ দিনৰ পাছতে গম পাবি যেতিয়া ইটো লাগিব সিটো লাগিব চুগাৰ প্ৰেছাৰ তেন্তে গোটেইবোৰ টেবুলখনৰ চাৰিওফালে গোল হৈ লওক আৰু গোল হওঁ এই গুৰত যে পৰুৱা পৰে তেনেকে গোটেই সোপা গোট খাই পেলাই থেপ খাই লওঁ ৰাম পুৰা হাত মেলি দিছো দেই পটাপট খাবি তহঁতি মোৰ একদম হাত বিষাই গৈছে দিয়া এনেকে ধুই নচলি ষ্টাৰ্ট হ'ল নেকি হেৰি আপুনি 1 2 3 ষ্টাৰ্ট বুলি কৈ দিব আমি ষ্টাৰ্ট হৈ যাম আৰু ঠিক আছে তেন্তে ৰেডি নহয় চব ৰেডি দেতা কোৱা পুৰা হাত লাগি আছে কুৰকুৰিত 1 2 3 ষ্টাৰ্ট ৰামো এইগাল কম গৰম নহয় গোটেই এপেকেট লৈ লৈছো মুখত ভৰাই ফ্লেভাৰটো ভাল পাই খাবলৈ বেয়া নহয় এইসোপা গৰহতকেও চাৰো ডাঙৰকে চাবা নে সৰুকে চাবা এনেকুৱা খাৱন দিছে কুৰকুৰি তাকো চালা শেষে হৈ থাকিলে ইমান পিটিককে পটককে বাই হলেও এঘণ্টা 10 মিনিটে নালাগিলে 5 মিনিটতে চব চেচ গোটেই সোপা একদম গৰু খাৱন দিলে দেই গোটেই সোপাই কোন জিকিলে মই জিকিছো নি বাৰু মই 10 পেকেট মান খোৱা নিচিনা লাগিলে সঁচাকে দেই পিটিককে দাই হৈ গ'ল মনে নবহিলে খাই মোৰ ভৰি গ'ল দেই মই বহুত গিটা খালো হেৰি চালে নে কোনে কেই পেকেটকে খালে চাই গৈছো এই পেটুৱাই চবতকে বেছি খালে সি সেই 7 পেকেট খাইছে ঢেলপুনা জিকি গলো আজি ৰাতিলে চব আহি যাব 20 টকা মাংস আপোনাৰে ভাগ্য আৰু দিয়ক পেটুৱাদা 100 টকা পাই গ'ল তেন্তে বন্ধু বান্ধৱীসকল দেখিলে নহয় আমাৰ আজি ভলক চেলেঞ্জৰ উইনাৰ হৈছে ককাইদেউ আৰু তেওঁক 100 টকা প্ৰাইজ মানি দিয়া হ'ব আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব বাই বাই